গুড মৰ্নিং ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এইটো যোৱাকালিৰ ভিডিঅ' হয়। আমাৰ নামঘৰত ভাদ মাহৰ উপলক্ষে ভাগৱত পাঠ চলি আছে আৰু মোৰ ওচৰৰ বৌ দুগৰাকী ঘৰৰ ফালৰ পৰা আমাৰ সেৱকীৰ পাল পৰিছিল আৰু আমি ৰাতিলৈ অকণমান বৰপ্ৰসাদৰ আয়োজন কৰিছিলোঁ। এয়া চাওক কিমান এটা সুন্দৰ পৰিৱেশ আৰু এয়া ভাগৱত পাঠ চলি আছে। নপাৰিবা ইটো কথা কহিলো আৰু এয়া চাওক আমাৰ ৰান্ধনিও পূৰা ব্যস্ত। কিমান যে কষ্ট কৰিবলগীয়া হয় তেওঁলোকে ন, জুইত বনাইছে চাওকচোন ইমান গৰমত। সেইকাৰণে চাগে আমাৰ প্ৰসাদকণ খাবলৈ ইমান সোৱাদ হয়। চাওকচোন দেখিবলৈও ইমান ধুনীয়া লাগিছে ন। আৰু বৌহঁতেও কামে কাজে লাগি আছে, তেওঁলোকে চাহ দিয়াত ব্যস্ত। মুঠতে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু এগৰাকী বৌয়ে তামোল কাটি আছে। আৰু আমাৰ নামঘৰত শংকৰ উৎসৱ উপলক্ষে এভাগী ভাওনা আগবঢ়োৱা হৈছে, মানে আয়োজন কৰা হৈছে সমাজৰ ফালৰ পৰা, আৰু তেওঁলোকে এয়া আখৰা কৰি আছে। আৰু আমাৰ গাঁৱৰে ডাঙৰ ল'ৰাখিনিয়ে সৰু ল'ৰাখিনিক বহুত শিকাইছে কিন্তু দেই, পাৰিছে যে সিহঁতে। আৰু এইটো আমাৰ গাঁৱৰ একেবাৰে পোৱালি পাৰ্টি। আৰু শেষত সকলোৱে বৰপ্ৰসাদকণ গ্ৰহণ কৰিবলৈ বহিছে। আৰু এয়া কানুক চাওকচোন খাই বৈ ধুনীয়াকৈ বহি আছে। আৰু আমিও এয়া লৈ লৈছোঁ খাবলৈ। মিক্স দালি, পচলা চব্জি, আচাৰ আৰু ভাত বহুত ধুনীয়া হৈছিল খাবলৈ। আৰু শেষত একেবাৰে তামোল মুখত ভৰাই অকণমান আমাৰ জানো চেহেৰাকেইটা নেদেখুৱালে হ'ব, হয় নাই? আজিলৈ ইমানেই দেই, বাই।